हेलो एभ्रिवान কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু মোৰো ভাল আৰু আপোনালোকৰ ফালে বাৰু কেনেকুৱা গৰম পৰিছে আমাৰ এফালেতো বহুত গৰম পৰিছে কিন্তু তেনেকুৱা গৰমতে আহিলে এটা কেকৰ অৰ্ডাৰ তাৰ পিছতে মই কেকটো বনাই ললো কিন্তু নবনালেতো নহব যেহেতু তাৰ পিছত কেকটো বনাই হোৱাৰ পিছতে মই ওপৰৰ ভাগটো এনেকৈ সমানকৈ কাটি ললো কিন্তু কেকত কি বস্তুখিনি দিলো সেইখিনি দেখুৱাব পৰা নগলে তাৰ পিছতে কেকটো মই গুলি খুঁটা এডালৰ সৈতে সমানকৈ দুটা ভাগত ভাগ কৰি ললো আৰু মই গুলি খুঁটা ব্যৱহাৰ কৰোঁ কাৰণ গুলি খুঁটা দি ধুনীয়াকৈ সমানকৈ কাটা যায় সেইকাৰণে মই গুলি খুঁটাই লওঁ তাৰ পিছতে মই কেকটো ঠাণ্ডা হ'বৰ কাৰণে অলপ টাইম মই ফ্ৰিজত ৰাখি দিলোঁ তাৰ পিছত মই ক্ৰীমখিনি লৈ কাপ এটাতে জোখ কৰি লৈ পেলাই মই ক্ৰীমখিনি অলপ টাইম ফেটি ললোঁ আৰু ক্ৰীমখিনি ফেটিলে এটা মন কৰিব ক্ৰীমখিনি এটা ডিৰেকশ্যনতে ফেটিব লাগে তাৰপিছতে ক্ৰীমখিনি অকণমান বাতিটো এনেকৈ লুটিয়াই পেলাই চাব যদি বৈ অহা নিচিনা হয় তেনেহ'লে ফেটা হোৱা নাই আৰু যদি ক্ৰীমখিনি লাগি ৰয় তেনেহ'লে জানিব ক্ৰীমখিনি ফেটা হৈ গৈছে তাৰপিছতে মই কেক বৰ্ডখনত ক্ৰীমখিনি লগাই লৈ পেলাই মই কেকৰ টুকুৰা এটা তাত দি লৈ পেলাই চেনি পানী অকণ মিহলাই দি পেলাই ক্ৰীমখিনি তাত মই মিলাই দিলোঁ ক্ৰীমখিনি মিলাই হোৱাৰ পিছতে মই কেকটো ডিজাইন দিলোঁ আৰু কেকটো ইমান এটা বেছি ষ্টাইল কৰি দিয়া নাই কাৰণ চিম্পুলকৈ আহিছিলে মই ৰ'জ দি পেলাই চিম্পুলকৈ এটা বনাই দিলোঁ তাৰ পিছতে তাতে মই হেপী বাৰ্থডে লিখি দিলোঁ আজিলৈ বাই বাই।